স্মার্ট মিটার লগোৱাৰ পিছত ইমান বৃদ্ধি বিল কিয় হৈছে ক'ব নোৱাৰো। আপোনালোকে জানেনে? ভিডিঅ'টো মাধ্যমেৰে বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰিছো। প্লিজ আমাক জনাওক যে বৈদ্যুতিক মাচুল 3 গুণ বৃদ্ধি হোৱাৰ কাৰণ কি। এই যিসকল আছে আলি তালি মালি সেইসকল কোৱা নাই, সেইসকলে অকল লাইন কাটিব জানে বা লাইনৰ বিষয়ে আহি আপোনাক ধমকি দিব জানে। ৰাতিপুৱা টোপনিৰ পৰা উঠি এটা মেছেজ দেখিলো মোবাইলত, দেখি মই পাগলা হৈ গলো। মই পাগলা হৈ গলো। আপোনালোক পাগলা হৈছেনে? কমেন্ট কৰি জনাব। কাৰণ এইটো মেছেজ যদি আপোনাৰো আহিছে আপুনি পাগলা হৈ যাব। কিয় কৈছো? অত্যাধিক মূল্য বৃদ্ধিৰ লগতে অত্যাধিক বৃদ্ধি হৈ গৈছে বৈদ্যুতিক মাচুল। যোৱা মাহত 477 আছিলে, কিন্তু এই মাহত স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত হঠাৎ আহি গল 1042 টকা। এই যেটো ডাবল বৃদ্ধি ক'ব নোৱাৰি, এইটো ত্ৰিপুল বৃদ্ধি হৈ গৈছে। আপোনালোকৰ অঞ্চলত এনেকা বৃদ্ধি হৈছে নে বা আপোনাৰ হৈছে নে কমেন্ট কৰি জনাব। আৰু এইটো কিয় হৈছে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি জানিব পাৰিম নে? এই ভিডিঅ'টোৰ মাধ্যমৰ পৰা মই আৰম্ভ কৰিলো, আপোনালোকে আৰম্ভ কৰিব নে নকৰিব সেইটো পিছৰ কথা, কিন্তু মই কৰিলো। হোজাই বৈদ্যুতিক উপসংমণ্ডলৰ অধীনত আমাৰ যেটো অঞ্চলত বৈদ্যুতিক বৃদ্ধি মাচুল বাপৰে 3 গুণ বৃদ্ধি হৈ গল। আপোনালোকৰ কেনেকা হৈছে? আপোনালোকৰ যদি আহিছে আপোনালোকে কি কৰিছে কবচোন। মই কিন্তু 2-3 জনৰ লগত কথা পাতিলো, প্ৰতিজনৰ ঠিক তেনেকৈ যে 3 গুণ বৃদ্ধি হৈ গৈছে। আমি স্মাৰ্ট মিটাৰ লগাব লাগে। চৰকাৰে আমাক আদেশ দিছে, আমি লগাইছো, জাননীও দিছে, ঘৰে ঘৰে মাইক দি দিছে, লাউঞ্চ কৰিছে, মেছেজ দিছে। স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত যেটো মূল্য কাৰেণ্টৰ বৈদ্যুতিক মাচুল বৃদ্ধি দেখি মোৰ কপালে হাত দিব লাগিব দেই। অতদিনো শুনা পাইছিলো মূল্য বৃদ্ধি খোৱা বস্তুৰ ওপৰত, তেলৰ ওপৰত, কিন্তু এতিয়া মূল্য বৃদ্ধি নহয়, এতিয়া স্মাৰ্ট মিটাৰ বৃদ্ধি কৰি দিলে 3 গুণ বিল আহি গৈছে। আৰু এই বিলটো কিয় ইমান বেছি আহিছে বৈদ্যুতিক কৰ্মচাৰীসকলৰ পৰা কিবা জানিব পাৰিম নে? বিভাগীয় কৰ্তৃপক্ষই আমাক কিবা ক'বনে নে এনেকৈ দিছে? আৰু আপোনালোকে জানে বৈদ্যুতিক মাচুল বৃদ্ধি হোৱাৰ পিছত দিবই লাগে, আৰু হঠাৎ যদি আমাক এনেকৈ বৃদ্ধি কৰি দিয়া মাচুলটো আমি পৰিশোধ কৰিব লাগে, নেক্সট কেনেকা হ'ব? যিসকলে বৈদ্যুতিক বিভাগত কৰ্মৰত সেইসকলৰ পৰা জানিব বিচাৰিছো ইমান বৃদ্ধি হোৱাৰ কাৰণ কি? 3 গুণ বৃদ্ধি হল। স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে চৰকাৰে আদেশ দিছে, আমি লগাইছো, কিন্তু লগোৱাৰ পিছত আগতে যিখিনি আমি কাৰেণ্ট ব্যৱহাৰ কৰিছো তাতকে 2 গুণ কমাই ব্যৱহাৰ কৰা হৈছে। এতিয়া ইয়াৰ পিছতো যে 3 গুণ মূল্য বৃদ্ধি হৈ গৈছে বৈদ্যুতিক মাচুল, কাৰণটো কি বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰিছো। বৈদ্যুতিক বিভাগীয় কোনোবাই আমাৰ ভিডিঅ'টো চাইছে বা আপোনালোকে আমাক জনায়, তেনেহলে আমি অলপ উপকৃত হ'ম। কাৰণ ইমান বৃদ্ধি হোৱাৰ কাৰণটো কি জানিব বিচাৰিছো। কাৰণ এনেকা বৃদ্ধি ইয়াৰ আগতে দেখাই নাই। মোৰে কপালে হাত দিব লাগিছে এতিয়া। আৰু বয় বস্তুৰ ওপৰত ইমানখিনি বৃদ্ধি হোৱা নাই, যিখিনি ইলেক্ট্ৰিক কাৰেণ্টৰ ওপৰত বৃদ্ধি হৈছে। কমেন্ট কৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক। কাৰণ যদি কোনোবা বিভাগীয় কৰ্তৃপক্ষই দেখে নিশ্চয় কিবা এটা আমাক জনাব কি কাৰণ ইমান বৃদ্ধি হৈছে।